আপোনালোকে জানে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হোৱাৰ দিনৰ পৰা অসমৰ সংখ্যালঘু সমাজক যি ধৰণে নিৰ্মমভাৱে সামাজিকভাৱে অৰ্থনৈতিকভাৱে শৈক্ষিকভাৱে ৰাজনৈতিকভাৱে যি ধৰণে অন্যায় অত্যাচাৰ কৰি আছে এই অত্যাচাৰৰ চৰম সীমা পৰ্যায় পাইছেগৈ গতিকে আমি সংখ্যালঘু সমাজ যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই অন্যায় আৰু অত্যাচাৰৰ জবাব দিবৰ কাৰণে ৰাজপথলৈ ওলাই নাহোঁ তেনেহ'লে এই সংখ্যালঘু জাতিটোক তেওঁলোকে হিমন্ত বিশ্ব শৰ্মাৰ যিটো প্লেনিং অসমৰ মানচিত্ৰৰ পৰা নিশ্চিন্ন কৰাৰ এটা তেওঁ পৰিকল্পিত এটা প্ৰচেষ্টা চলাই আছে গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই সংখ্যালঘুৰ ওপৰত কৰা অন্যায় আৰু অত্যাচাৰ আৰু সংখ্যালঘুৰ অধিকাৰ বিচাৰি আমি ৰাজপথলৈ ওলাই আহিব লাগিব আমাৰ আন্দোলন কৰিব লাগিব আইনগতভাৱে যুঁজিব লাগিব তাৰ সিদ্ধান্ত আমি গ্ৰহণ কৰিছোঁ আৰু ইছ্যুকেইটা কি বৰ্তমান আমাৰ সংখ্যালঘু সমস্যাৰ সৃষ্টি হৈছে প্ৰথম কথা হৈছে USTR সব মানুহে মানুহৰ ওপৰত আক্ৰোশ থাকিলেও এনেকুৱা আক্ৰোশ ভাৰতবৰ্ষৰ বুকুত আমি কেতিয়াও দেখা নাই এজন USTMৰ আচাৰ্য যি ধৰণে কেৱল মাত্ৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বেয়া পোৱাৰ কাৰণে তেওঁক গ্ৰেপ্তাৰ কৰা হ'ল সম্পূৰ্ণ অবৈধভাৱে বেআইনীভাৱে যি ধৰণে গ্ৰেপ্তাৰ কৰি জেল হাজতত প্ৰেৰণ কৰি থকা হৈছে জেল হাজতত ৰখাই থোৱাৰ ব্যৱস্থা কৰা হৈছে এইটো সম্পূৰ্ণ অগণতান্ত্ৰিক আৰু আইন বিৰোধী গতিকে আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ আৰু গৰিহণা দিছোঁ যদি ক'ৰবাত USTMৰ কৰ্তৃপক্ষই ক'ৰবাত কিবা ভুল কৰিছে ইয়াক তদন্ত কৰি তদন্ত মৰ্মে আইনগত ব্যৱস্থা গ্ৰহণ কৰক মুখ্যমন্ত্ৰীয়ে সেইবোৰ নকৰি মুখ্যমন্ত্ৰীয়ে যেতিয়াই দেখিছে যে বেছি দিনলৈ অন্যায় কৰি মানুহক জেললৈ ৰাখিব নোৱাৰি তেতিয়া মুখ্যমন্ত্ৰী কি কৈ দিলে যে মাহবুল হক দীৰ্ঘদিন জেলত থাকিব লাগিব মুখ্যমন্ত্ৰী আইন নে আদালত মুখ্যমন্ত্ৰী কেনেকৈ গম পায় তেওঁ দীৰ্ঘদিন জেলত থাকিব লাগিব আৰু মুখ্যমন্ত্ৰী এই কাৰণে কৈছে কাৰণ মুখ্যমন্ত্ৰী আক্ৰোশমূলকভাৱে দিছে কাৰণ তেওঁ ধৰ্মীয় সংখ্যালঘু আমি স্পষ্ট কৰিব বিচাৰিছো তেওঁ ধৰ্মীয় সংখ্যালঘু মানুহ আজি মাহবুবুল হক কৰিছে কাইলৈ আন এজনক কৰিব আৰু এটাৰ পিছত এটা টাৰ্গেট মুখ্যমন্ত্ৰী ধৰ্মীয় সংখ্যালঘুক কৰি আছে যেতিয়াই তেওঁ দুটা কেছত বেল পালে মুখ্যমন্ত্ৰী ইমানেই সৰ্বগ্ৰস্ত যে তেওঁৰ জেলত বেছি দিন ৰাখিবৰ কাৰণে কিছুমান ছাত্ৰৰ অভিভাৱকক মাতি পুলিচে ভাবুকি দি FIR লঞ্চ কৰাই তেওঁক আৰু বেছি দিন জেলত ৰখাৰ ব্যৱস্থা পাই আছে আইন কানুন পুলিচ গৃহ বিভাগক কেনেদৰে এজন মুখ্যমন্ত্ৰীয়ে ব্যৱহাৰ কৰিছে হাতৰ পুতলা হিচাপে এজন মানুহক কোনোবা গাৰ্জেনে বৰপেটাত বহু গাৰ্জেনে ছচিয়েল মিডিয়াত লিখিছে বৰপেটাৰ আৰক্ষীয়ে তেওঁলোকক মাতি আনি 24 ঘণ্টা বহাই ৰাখি ভাবুকি দিয়া হৈছে আপোনালোকৰ ছোৱালী ল'ৰা কিয় পঠাইছে আপোনালোকে FIR দিয়ক গোসাইগাঁৱত তেনেকুৱা ধৰণৰ কৰা হৈছে শোণিতপুৰত আপোনালোকে চালে নিজ পিতৃয়ে নিজ মুখেৰে ক'লে ছাত্ৰজনৰ যে মই ভাবুকি দি উকা কাগজত চহী লোৱা হৈছে আৰক্ষীও কিমান তললৈ নামি বিচাৰিছে যাৰ প্ৰতি আস্থাৰ বিশ্বাস মানুহৰ আৰক্ষীৰ প্ৰতি বিশ্বাস থাকে সেই আৰক্ষীও মুখ্যমন্ত্ৰী গোলাম হিচাপে কেনেকুৱা ধৰণে আচলতে কেৱল মাত্ৰ মাহবুবুল হকক বেছি দিন জেলত ৰাখিবৰ কাৰণে এনেকুৱা ধৰণৰ কাৰ্যসূচী ৰচনা কৰিছে গতিকে আমি ইয়াক তীব্ৰ নিন্দা কৰিছো গৰিহণা দিছো মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কথা ক'ব বিচাৰিছো ক্ষমতাৰ মূৰত ধৰাৰ উচিত নহয় বিজেপি দলৰ বিজেপি চৰকাৰৰ ক্ষমতা সদায় নাথাকে আৰু মানুহক এনেকুৱা ধৰণৰ অন্যায় কৰি অত্যাচাৰ কৰি দবাই ৰাখিব নোৱাৰে গতিকে ইয়াৰ তীব্ৰ প্ৰতিবাদ সমগ্ৰ অসমতে হ'ব আৰু মাহবুবুল হকৰ লগত যি অন্যায় কৰা হৈ আছে কেৱল মাত্ৰ তেওঁ ধৰ্মীয় সংখ্যালঘু হোৱাৰ বাবে কৰা হৈ আছে আৰু হয়তো কাৰণ অসমত কি ধৰ্মীয় সংখ্যালঘুসকলে স্কুল খুলিব নোৱাৰিব বিজনেছ কৰিব নোৱাৰিব তেওঁলোকৰ স্বাধীনতা নাই নেকি তেওঁলোকৰ জীয়াই থকা স্বাধীনতা বাক স্বাধীনতা তেওঁলোকৰ শিক্ষাৰ স্বাধীনতা কোনো নাই নেকি এইবোৰ খৰ্ব কৰাৰ অধিকাৰ মুখ্যমন্ত্ৰীক দিয়া হৈছে নেকি সংবিধানৰ শপত খাই মুখ্যমন্ত্ৰী এইবোৰ কাম কৰে নেকি গতিকে এই ক্ষেত্ৰত আমি তীব্ৰ বিৰোধিতা কৰিছো তাৰোপৰি দেখিছো মুখ্যমন্ত্ৰী চাহ সংখ্যালঘুসকলক তিলকে এইজন মুখ্যমন্ত্ৰী কিমান মিছলীয়া তেওঁ কি কয় মাদ্ৰাছা পঢ়িব নালাগে ল'ৰা ছোৱালী ডক্টৰ ইঞ্জিনিয়াৰ হ'ব লাগে ভাৰতবৰ্ষৰ বুকুত বা বিশ্বৰ বুকুত যদি কোনো ৰাজনৈতিক মিছলীয়া ৰাজনৈতিক ব্যক্তি আছে সেইজনে হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যদি মিছাৰ কিবা বিশ্ববিখ্যাত এৱাৰ্ড দিব লাগে সেই এৱাৰ্ডটো হয়তো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পাব 4টা মেডিকেলৰ সিট চৰাঞ্চলৰ ল'ৰা ছোৱালীৰ কাৰণে ৰিজাৰ্ভ কৰা হৈছিল আজি প্ৰায় 40 বছৰ চৰাঞ্চলৰ ছাত্ৰ ছাত্ৰীয়ে ডক্টৰ হ'ব লাগে ইঞ্জিনিয়াৰ হ'ব লাগে মাদ্ৰাছাৰ ছাত্ৰই ডক্টৰ হ'ব লাগে ইঞ্জিনিয়াৰ হ'ব লাগে 4টা সিট সংৰক্ষণ কৰাৰ সেই কামটোৱে সহ্য হ'ল মুখ্যমন্ত্ৰী কেবিনেটত সেই 4টা সিট সংৰক্ষণ উঠাই দিয়া হ'ল ইয়াৰ আমি তীব্ৰ বিৰোধিতা কৰিছো মুখ্যমন্ত্ৰী ডাঙৰীয়াই সামগ্ৰীত গৈ
সংখ্যালঘুক ভোট ভিক্ষা কৰিব, সংখ্যালঘুক উন্নয়নৰ কথা ক'ব, সংখ্যালঘুক শৈক্ষিক দিশত আগুৱাই লৈ যোৱাৰ কথা ক'ব, সংখ্যালঘুসকলক ডক্টৰ ইঞ্জিনিয়াৰ হ'ব বুলি ক'ব। আৰু সেই চৰ অঞ্চলৰ মানুহখিনিৰ 4টা চিট মেডিকেলৰ চিট কাটি লোৱাটো আমি কোনো পদ্ধতিতে মানি নলওঁ। ইয়াৰ সংখ্যালঘুসকলৰ লগত চৰম অন্যায় আৰু চৰম প্ৰতাৰণা। আমাৰ তৃতীয়টো কথা হৈছে বাজেট। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক স্পষ্টকৈ ক'ব বিচাৰিছো, আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা ভিক্ষা বিচৰা নাই। ভাৰতীয় সংবিধানে দিয়া অধিকাৰ আমাক লাগে। এই বাজেটত সংখ্যালঘুসকলক ফুটা কৰি এটা উলি দিলে। তেওঁ কি দিলে? ৰিক্সা, টটো এইবিলাক সংখ্যালঘুসকলৰ কাৰণে দিয়া হৈছে। সংখ্যালঘুসকলক ৰিক্সা নালাগে, অটো নালাগে। মুখ্যমন্ত্ৰী ডাঙৰীয়া যদি সংখ্যালঘুসকলৰ প্ৰতি ইমান দৰদ আছে, সংখ্যালঘু যদি ইমানে ভাল পায়, 10টা অমেন কলেজ দি দেখুৱাই দিয়ক, 10টা আদৰ্শ কলেজ দেখুৱাই দিয়ক, 4টা মেডিকেল কলেজ দি দেখুৱাই দিয়ক। সেইকাৰণে কৈছো যে আমাক ভিক্ষা নালাগে। এই বাজেটত সংখ্যালঘু ৰাইজৰ কাৰণে একো দিয়া নাই। সংখ্যালঘুক এই বাজেটত চৰম প্ৰতাৰণা কৰা হৈছে, চৰম অন্যায় কৰা হৈছে। গতিকে ইয়াৰো আমি তীব্ৰ বিৰোধিতা কৰিছো। আৰু এই টটো, ৰিক্সা এইবিলাক আমাৰ দৰকাৰ নাই, চিলাই মেচিন এইবিলাক দৰকাৰ নাই। এইবিলাক সংখ্যালঘু ৰাইজে নিজে কিনি চলাব পৰা ক্ষমতা সংখ্যালঘু ৰাইজৰ আছে। সংখ্যালঘুক লাগে ৰাস্তা ঘাটৰ উন্নয়ন, সংখ্যালঘুক লাগে শিক্ষা অনুষ্ঠান, সংখ্যালঘুক লাগে শিক্ষক, সংখ্যালঘুক লাগে কলেজ, সংখ্যালঘুক লাগে মানে অৰ্থনৈতিক উন্নয়ন। এইবিলাক আমাক লাগে। আমাক তেনেকুৱা ভিক্ষাবৃত্তি, হাত পাতি, জলঙা পাতি তেওঁলোকৰ এই অটো ৰিক্সা আমাক নালাগে। ইয়াৰ আমি তীব্ৰ বিৰোধিতা কৰিছো। আজি চতুৰ্থটো কথা হৈছে চাওক, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটাৰ পিছত এটা অন্যায়ভাৱে উচ্ছেদ কৰি আছে। প্ৰথমতে কৈছিলে যে সন্দেহজনক নাগৰিকক উচ্ছেদ কৰা হ'ল। যেতিয়া দেখিলে যে এওঁলোকে সন্দেহজনক নাগৰিক নহয়, এওঁলোক বিভিন্ন জিলাত গৰাখহনীয়া পীড়িত লোক বিভিন্ন অঞ্চলত বসবাস কৰে, উচ্ছেদ কৰাৰ পিছত তেওঁ সংস্থাপনৰ ব্যৱস্থা কৰিম বুলি ক'লে। আমি দাবী উত্থাপন কৰিলো যে মানৱীয় দৃষ্টিভংগীৰে এই গৰাখহনীয়া পীড়িত মানুহখিনি হয়তো চৰকাৰী ভূমিত কেতিয়াবা জীৱন নিৰ্বাহ কৰিবৰ কাৰণে তেওঁলোকে আছে। চৰকাৰৰ দায়িত্ব আৰু কৰ্তব্য হৈছে অন্য বস্ত্ৰৰ বাসস্থান দিয়াটো। গতিকে চৰকাৰে অন্য বস্ত্ৰৰ বাসস্থান দিব লাগে। চৰকাৰে তেতিয়াই ক'লে যে এইসকল মানুহক সংস্থাপন দিয়া হ'ব। কিন্তু আজিলৈকে ধলপুৰ, হজাই, আজিলৈকে নগাঁও আদি অঞ্চলত হাজাৰ হাজাৰ মানুহ এতিয়ালৈকে যাযাবৰী জীৱন যাপন কৰি আছে, তেওঁলোকক আজিলৈকে সংস্থাপনৰ ব্যৱস্থা নহ'ল। মুখ্যমন্ত্ৰী সংখ্যালঘুৰ শিক্ষাৰ কথা সদায় শিক্ষাৰ লগত আগবাঢ়ি যাব লাগে, শৈক্ষিক দিশত আগবাঢ়ি যাব লাগে কথাবিলাক কয়। কিন্তু আজি ৩৭০০ ষ্টুডেণ্ট প্ৰায় ৩.৫ বছৰ হ'ল উচ্ছেদ কৰাৰ পিছত ৩৭০০ ছাত্ৰ ছাত্ৰীয়ে ৩ বছৰ ৫ মাহ উকলি গ'ল, শিক্ষাৰ পৰা বঞ্চিত কৰা হ'ল। সেই ৩৭০০ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত মুখ্যমন্ত্ৰী ঘূৰাই দিব পাৰিব নেকি? মুখ্যমন্ত্ৰীক আমি প্ৰশ্ন কৰিব বিচাৰিছো। আৰু এই মুখ্যমন্ত্ৰী এতিয়া আকৌ চহৰ অঞ্চলত, আপোনালোকে জানে চহৰ অঞ্চলৰ মাটিত জৰীপ হোৱা নাই। চহৰ অঞ্চলত যুগ যুগ ধৰি মানুহ বসবাস কৰি আছে। আৰু মাটিৰ এটা চিষ্টেম আছে চহৰ অঞ্চলত। এবাৰ যদি বছৰত নদীটো খহাই লৈ যায়, পৰৱৰ্তী পৰ্যায়ত সেই পৰৱৰ্তী বছৰত নিজৰ মেধি পাট্টাটোও চৰকাৰী হৈ যায়। সেই মানুহখিনিক আমি যিহেতু নিজৰ মেধি পাট্টা আছিলে, চহৰ অঞ্চলৰ মানুহ মেধি পট্টা থকা মাটি যিহেতু নদীয়ে খহাই লৈ গৈ আকৌ উঠিছে, মাটিটো যেতিয়া উঠি যায় তেতিয়াটো চৰকাৰী হৈ যায়। গতিকে সেই চৰকাৰী হৈ যোৱা মাটিবিলাক যাৰ যাৰ মাটি আছে ঘূৰাই দি চহৰৰ মাটিক পাট্টা প্ৰদানৰ কাৰণে আমছে জন্ম লগ্নৰ পৰা দাবী উত্থাপন কৰি আহিছে। কিন্তু চহৰৰ মাটিৰ পাট্টা প্ৰদান নকৰি চহৰ অঞ্চলৰ মাটি কাঢ়িবৰ কাৰণে মুখ্যমন্ত্ৰী সাহেব কিমান বেপৰোৱাভাৱে কয় যে চহৰ অঞ্চলৰ জৰীপ কৰি আছো, মাটি দিয়া নহ'ব, মাটি দিয়া নহ'ব। চহৰ অঞ্চলৰ এইটো অধিকাৰ, চহৰ অঞ্চলৰ ভূমি, চহৰ অঞ্চলৰ নিজৰ ভূমি, সেই ভূমি মুখ্যমন্ত্ৰীয়ে দিব লাগিব। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই বসুন্ধৰা আনিছে। আৰু এটা কথা মই আপোনালোকক স্পষ্ট বসুন্ধৰা আনিছে। বসুন্ধৰা শদিয়াৰ পৰা ধুবুৰীলৈকে মুখ্যমন্ত্ৰীয়ে কয় খিলঞ্জীয়া মুছলমানৰ প্ৰতি বোলে তেওঁলোকৰ বহুত তৰদ। মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক প্ৰত্যাহ্বান জনাইছো, শ্বেতপত্ৰ প্ৰকাশ কৰক। শদিয়াৰ পৰা ধুবুৰীলৈকে আপুনি পোৱা খিলঞ্জীয়া মুছলমান কিমানজনক বসুন্ধৰাত মাটি প্ৰদান কৰিছে? কিমানজনক কিমান বিঘাকে মাটি প্ৰদান কৰিছে? যদি বহুত সাহস আছে মুখ্যমন্ত্ৰীয়ে সাহসেৰে শ্বেতপত্ৰ প্ৰকাশ কৰি খিলঞ্জীয়া মুছলমান প্ৰতি দৰদ দেখুৱাওক। মুখ্যমন্ত্ৰী এটাই লক্ষ্য, ধুবুৰীৰ পৰা শদিয়ালৈকে সংখ্যালঘুসকলক বিভাজন কৰিব আৰু সংখ্যালঘুৰ নামত সংখ্যালঘু মুছলমানক বিভিন্ন প্ৰকাৰে ভাগ কৰিব আৰু তেওঁলোকক অৰ্থনৈতিকভাৱে দবাবলৈ চেষ্টা কৰিব। কোনো মুছলমানক এটা ভাল নাপায়। তেওঁৰ টাৰ্গেটে হৈছে অসমৰ মুছলমানক অন্যায়ভাৱে প্ৰতাৰণা কৰা, অন্যায়ভাৱে অত্যাচাৰ কৰাটো অসমৰ ধৰ্মীয় সংখ্যালঘুসকলক। গতিকে চহৰ অঞ্চলৰ মাটি জৰীপ কৰাৰ লগতে চহৰ অঞ্চলৰ মাটিৰ পট্টা প্ৰদানৰ আমি দাবী উত্থাপন কৰিছো। তৃতীয়টো কথা হৈছে ইয়াত ৱাকফ বোৰ্ড। এই ৱাকফ বোৰ্ডৰ সম্পত্তি আমাৰ পূৰ্বজসকলে এই পিছপৰা ধৰ্মীয় সংখ্যালঘুসকলক চাচাৰ কমিটিৰ প্ৰতিবেদন মতে এই পিছপৰা সংখ্যালঘু জনগোষ্ঠীটো হৰিজন জনগোষ্ঠীতকৈ তেওঁলোকৰ লিভিং ষ্টেণ্ডাৰ্ড ইমানে তলত আছে। গতিকে সেই জনগোষ্ঠীৰ নিজৰ পৈতৃকভাৱে তেওঁলোকৰ পূৰ্বজসকলে এই মাটিখিনি আমাৰ সংখ্যালঘুসকলৰ উন্নয়নৰ কাৰণে দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু এই মাটিটো এই ৱাকফ বোৰ্ডৰ সম্পত্তিও এতিয়া চৰকাৰে জিলা আয়ুক্তৰ জৰিয়তে তেওঁলোকে নিজৰ হাতত লৈ
ইয়াক লুণ্ঠন কৰিবৰ কাৰণে এটা বিল আনিব বিচাৰিছে ইয়াৰো আমি তীব্ৰ বিৰোধিতা কৰিছো আমি কোনো পদ্ধতিতে এই বিল পাছ হ'বলৈ নিদি ইয়াৰ আমি তীব্ৰ বিৰোধিতা কৰি যাম এই সম্পত্তি আমাৰ পূৰ্বজসকলৰ সম্পত্তি এই সম্পত্তিৰ অধিকাৰ কেৱল পূৰ্ব যিসকল সংখ্যালঘুৰ ওপৰত ন্যস্ত কৰা হৈছে তেওঁলোকে পাব ইয়াত কোনো ধৰণৰ চৰকাৰী হস্তক্ষেপ আমি কোনো পদ্ধতিতে মানি নলওঁ লাষ্টত আৰু এটা কথা আমি আপোনালোকক কৈছো সবকে সাথ সবকে বিকাশ সবকে বিশ্বাস এই কথাটো মুখ্যমন্ত্ৰী দলেও কয় মুখ্যমন্ত্ৰীও কয় প্ৰধানমন্ত্ৰীও কয় আজি আচৰিত হ'ব অৰুণোদয় আঁচনি দি আছে প্ৰতিজন সংখ্যালঘু ৰাইজৰ অৰুণোদয় কাটি দি আছে ধৰ্মীয় সংখ্যালঘুসকলৰ অৰুণোদয় প্ৰতিখন জিলাতে বৰপেটা কক বজালি কক ধুবুৰী কক নগাঁও কক মৰিগাঁও কক আপোনালোকে সাৰ্ভে কৰি চাওক প্ৰতিটো অঞ্চলত অৰুণোদয় আঁচনি কাটি দিয়া হৈছে কেইটামান মুছলিমেও কিছুমান সংখ্যালঘুক দিয়া হৈছে যিসকলৰ পৰিয়ালে এজিপি বা বিজেপি দল কৰে এজিপি বা বিজেপি দল কৰে তেওঁলোকৰ মুছলিমৰ ধনী লাগিলে তেওঁলোকে ধনী হৈ থাকক তেওঁলোকে কৰোড়পতি হৈ থাকক হাজাৰ হাজাৰ উদাহৰণ আছে গতিকে এই অৰুণোদয় আঁচনিটো আমি দেখিছো যে সংখ্যালঘুসকলক চৰমভাৱে দুখীয়াই বিধৱা মানুহখিনিক দুখীয়া দৰিদ্ৰ মানুহখিনিক চৰম অন্যায় কেৱল মুছলমান হোৱাৰ কাৰণে কেৱল বিজেপি আৰু এজিপি নকৰাৰ কাৰণে তেওঁলোকক এই আঁচনিৰ পৰা বঞ্চিত কৰা হৈছে ইয়াৰো আমি তীব্ৰ বিৰোধিতা কৰিছো গতিকে এই আটাইকেইটা কথাৰ ওপৰত যিহেতু আমি এতিয়া জীয়াই থকা ন্যূনতম আমি সমস্যা বিভিন্ন সমস্যাত পৰিছো আমাক যিহেতু জীয়াই থাকিবলৈ কোনো ধৰণৰ অধিকাৰ দি থকা নাই গতিকে এটা প্ৰবল গণ আন্দোলন কৰিবৰ কাৰণে অহা 9 এপ্ৰিল গুৱাহাটীৰ সচল যাত্ৰা আমি আৰম্ভ কৰিম আমি গুৱাহাটীৰ সচলত বৃহৎ গণবিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিম 9 এপ্ৰিল 22 এপ্ৰিলত 21 এপ্ৰিলত সজাই সংখ্যালঘুসকলক কৰা প্ৰতাৰণা আৰু অন্যায়ৰ বিৰুদ্ধে সংখ্যালঘুৰ অধিকাৰ বিচাৰি সজাই প্ৰথমটো গণবিক্ষোভ জনজাগৰণ সভা অনুষ্ঠিত হ'ব গণবিক্ষোভ দ্বিতীয়টো গণবিক্ষোভ কাৰ্যসূচী হ'ব 23 এপ্ৰিল বৰপেটা 24 এপ্ৰিলত ধুবুৰীৰ বিলাসীপাৰা আৰু 29 এপ্ৰিলত বৰাক উপত্যকাৰ কৰিমগঞ্জত প্ৰথমটো হৈছে 9 এপ্ৰিল আমি গুৱাহাটীত 21 এপ্ৰিলত সজাই 23 এপ্ৰিল বৰপেটা 24 এপ্ৰিল ধুবুৰী বিলাসীপাৰা 29 এপ্ৰিল বৰাক উপত্যকাৰ কৰিমগঞ্জত আমি গণবিক্ষোভ বৃহৎ হাজাৰ হাজাৰ সংখ্যালঘু ৰাইজক লগত লৈ গণবিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিম আৰু এই ক্ষেত্ৰত মই ধৰ্ম নিৰপেক্ষ সাম্প্ৰদায়িক শক্তিক প্ৰতিহত কৰা প্ৰতিজন সংখ্যাগুৰু বুদ্ধিজীৱী ৰাইজ সাংবাদিক বন্ধুসকলৰ লগতে সংখ্যালঘুসকলক বিভিন্ন দল সংগঠন ৰাজনৈতিক অৰাজনৈতিক সকলো ব্যক্তিক সংখ্যালঘুৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত আমচুৰ এইকেইটা আন্দোলনত স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰিবলৈ আমচুৰ ফালৰ পৰা আমি বিনম্ৰতাৰে অসমবাসী ৰাইজৰ লগতে সংখ্যালঘু সমাজক আহ্বান জনালো আৰু ইয়াক আমি এটা প্ৰতিৰোধী সংগ্ৰাম হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ দিছপুৰ কপাই আমি দেখুৱাই দি আমাৰ অধিকাৰ আমি কাঢ়ি অনাৰ ব্যৱস্থা কৰিব লাগিব আৰু সেইকাৰণে মই সকলো ৰাইজৰ সকলো দল সংগঠন সাংবাদিক বন্ধুসকল আৰু বিশেষকৈ সংখ্যালঘু সম্প্ৰদায়ৰ যিমান দল সংগঠন আছে যিমান বুদ্ধিজীৱী আছে সাহিত্যিক আছে যিমান ৰাজনৈতিক অৰাজনৈতিক ব্যক্তি আছে সেইদিনাখন স্বতঃস্ফূৰ্তভাৱে আমচুৰ এই আন্দোলনত অংশগ্ৰহণ কৰি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতিটো অন্যায়ৰ জবাব দিবৰ কাৰণে মই ৰাইজলৈ আহ্বান জনাইছো এইখিনি আছিল আজি আমাৰ সংবাদমেলৰ মূল বিষয়বস্তু গতিকে আপোনালোকৰ যদি কিবা আছে